নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আছোঁ বি বৰুৱা ৰোডৰ ফ্লাইঅভাৰৰ ওপৰত আছোঁ। মই মানে গুৱাহাটীৰ যিবোৰ নলা, এই নলাবোৰ মই মানে নিজাববীয়াকৈ মই পৰ্যবেক্ষণ কৰি আছোঁ, মানে অবজাৰভেশ্যন কৰি আছোঁ। মানে কোনটো নালা ক'ত গৈছে, ক'ৰ পৰা ক'ত কানেক্ট হৈছে, ক'ৰ পৰা মানে পানীটো আহে, ক'ত যায়, এইবিলাক মই নিজে পৰীক্ষা কৰি আছোঁ, পৰ্যবেক্ষণ কৰি আছোঁ, মানে মই চাই আছোঁ। তো এইটো আচলতে চোৱাটো কাম হ'ল আপোনাৰ জিলা প্ৰশাসনৰ, এইটো ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টবিলাকৰ চোৱা কাম, কিন্তু তেওঁলোকে এইটো নাচায় বা চালেও মানে আপোনাক নজনায়। 2 নম্বৰ কাম হ'ল আপোনাৰ সাংবাদিক, যিবিলাক সাংবাদিক আছে, এই সাংবাদিকবিলাকৰ কাম। আৰু সাংবাদিকবিলাকে চালেও ধৰক তেওঁলোকে যদি বাতৰি কৰিব বিচাৰে, তথাপি মানে তেওঁলোকক মালিকবিলাকে এই বাতৰিটো বজাব নিদিয়ে। তো সেইকাৰণে আপুনি কথাবিলাক নাজানে, গম নাপায়। এতিয়া মই কথাবিলাক জানি আছোঁ, এতিয়া মই আপোনাক দেখাই আছোঁ। এইটো চাওক, এইফালে আছে আপোনাৰ ৰেলৱে ষ্টেচন, পল্টন বজাৰ ৰেলৱে ষ্টেচন। এইফালে চাওক, আপুনি কেমেৰা জুম কৰি চাব লাগিব, মানে সেইফালে যোৱাৰ কাৰণে জাগাই নাই। মই ভাবিছিলোঁ কেমেৰা লৈ মানে দেখাম ওচৰত গৈ কিনে, কিন্তু যাবই ৰাস্তা নাই, কেনেকৈ যাম। তো মই ইয়াৰ পৰাই দেখাই আছোঁ। ইয়াৰ পৰা আপুনি চাওক, এনেকৈ এটা নালা, এনেকৈ 2-3টা নালা আহিছে। এটা আহিছে আপোনাৰ চান্দমাৰী, নিউ গুৱাহাটী, চান্দমাৰী, শিলপুখুৰী, এইটো এটা আহিছে। এটা আহিছে আপোনাৰ গান্ধী বস্তি, কুশৰণীয়া, ইছলামপুৰ, এনেকৈ এটা আহিছে। এটা আহিছে আপোনাৰ উজান বজাৰ, ঝাৰঘুলি, এনেকৈ এটা আহিছে আমবাৰী, এনেকুৱা এটা আহিছে। 3টা নালা ইয়াত কানেক্ট হৈছে। এটা আপোনাৰ এইটো ব্ৰিজ চাওক, এই ব্ৰিজৰ তলেদি এটা গৈছে, এটা ৰেল লাইন তলেদি আহিছে, এটা আপোনাৰ এই তাত পল্টন বজাৰত কানেক্ট হৈছে। তো এইটো মানে মই আপোনাক দেখাব বিচাৰি আছোঁ, এই যিটো নালাটো, এই নালাত যিটো মাটি আছে, এই মাটিটো আপোনাৰ ওখ হৈ গৈছে। এইটো আপোনাক খান্দিব লাগে, আৰু খান্দিব লাগিলে আপোনাক কেনেকৈ খান্দিব? ইয়াত মানুহ সোমাব নোৱাৰে, বুলডোজাৰ সোমাব নোৱাৰে, JCB সোমাব নোৱাৰে, কোনো একো সোমাব নোৱাৰে। তো কেনেকৈ খান্দিব? তো মানে কথাটো হ'ল কি, আপোনাৰ যদি নালাবিলাক মানে খান্দিব নোৱাৰে, নাখান্দে, তেতিয়া পানী হৈ থাকিব। 1 নম্বৰ কামটো আছে, নালাবিলাক খান্দিব লাগিব। এতিয়া খান্দিবৰ কাৰণে যিবিলাক মানে JCB আছে, বুলডোজাৰ আছে, এইবিলাক সোমাব লাগিব। এইবিলাক সোমাবৰ কাৰণে এই যিবিলাক ঘৰ বনাইছে, এই ঘৰবিলাক বনাইছে, এই বিল্ডিং বনাইছে, এইবিলাক ভাঙিব লাগিব। আৰু চৰকাৰ মানে কৰিব পৰা নাই, কিয় পৰা নাই? এই ঘৰ ভাঙিব পৰা নাই কাৰণে কৰিব পৰা নাই। আৰু অকল এনেকুৱা নহয় যে অকল এটা ঘৰ ভাঙিলে হৈ যাব। এনেকুৱা আপোনাৰ পূৰা পল্টন বজাৰ মানে যিমান হোটেল আছে, নন্দন হোটেল, মহালক্ষ্মী হোটেল, এনেকুৱা বহুত হোটেল আছে, এই হোটেলবিলাক ভাঙিব লাগিব। তো মানে গুৱাহাটী পূৰা ভাঙিব লাগিব, তেতিয়াহে কাম হ'ব। এনে আপোনাৰ ওপৰত কথা কৈ থাকিলে লাভ নাই। যদি আপোনাৰ গুৱাহাটীত মানে যিবিলাক ইলিগেল কনষ্ট্ৰাকশ্যন আছে, এইবিলাক যদি ভাঙিব পাৰে, তেতিয়াহ'লে গুৱাহাটীটো ভাল হ'ব। আৰু যদি ভাঙিব নোৱাৰে, তেতিয়াহ'লে এনেকৈ থাকিব। এইটো কংগ্ৰেছ চৰকাৰ বেয়া আছিলে, এইটো AJP চৰকাৰ বেয়া আছিলে, এইবিলাক ক'লে কি হ'ব? তো BJP চৰকাৰো বেয়া আছে, এইটো কৰিব পৰা নাই। মানে যোনে ভাঙিব পাৰিব, ইয়ে কৰিব পাৰিব, যোনে ভাঙিব নোৱাৰে, ই কৰিব নোৱাৰে। আচ্ছা, ভাঙিব কিয় নোৱাৰে? ভাঙিবতো পাৰে, এইটোতো আপোনাৰ এটা আইন বনাই দিয়ক, ভাঙি দিয়ক, হৈ গ'ল। এইটো নকৰে। এইটো কিয় নকৰে? মানে এইবিলাকৰ পৰা পইচা খায়। এই যিমান এইবিলাক ঘৰ আছে, এই ঘৰবিলাকৰ পৰা পইচা কালেক্ট কৰে। এটা ঘৰৰ পৰা 10 লাখ, 20 লাখ, 50 লাখ,
1 কৰোৰ 2 কৰোৰ টকা উঠাই লৈ যায়। এইটো কোনে লৈ যায়? এইটো লৈ যোৱা মানুহ আছে, এই মানুহ আহি উঠাই লৈ যায়, এইকাৰণে নাভাঙে। সেইকাৰণে পূৰা পাব্লিকৰ হাৰাশাস্তি হৈ আছে। এইটো মানে মেইন কথা আছে। এতিয়া যিবিলাক মানুহ কৈ থাকে হাৱাত কথা কয়, হাৱাত কথা কৈ লাভ নাই। মেইন ৰুট কজটো জানিব লাগে। মই আপোনাক ৰুট কজটো কৈ দিলোঁ, এইটোৱে কাহিনী আছে।